26 অক্টোবৰ তাৰিখৰ পৰা মই ঘৰলৈ নোযোৱাকে কেৱল মিটিং কৰি ঘূৰি আছো। কেতিয়াবা সঠিয়াত মিটিং কৰিছো, কেতিয়াবা ধুবুৰীত, কেতিয়াবা গুৱাহাটীত মিটিং কৰিছো, কেতিয়াবা শিৱসাগৰত, কেতিয়াবা বৰাকত গৈ হাইলাকান্দিত গৈ মিটিং কৰিছো, আৰু কেতিয়াবা পাহাৰত গৈ কাৰ্বি আংলঙত গৈ মিটিং কৰিছো। এটাই উদ্দেশ্যত ঘূৰি ফুৰিছো, সেইটো হ'ল 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি বিজেপি দলক হিমন্ত বিশ্ব শৰ্মাক আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে। আপোনালোকে সঁচাকে বিজেপিক এইবাৰ 26ত হৰুৱাবলৈ বিচাৰে নে নিবিচাৰে? সঁচাকে বিচাৰে নে নাই? যদি বিচাৰে তেতিয়াহ'লে আমি সকলোৱে লগ লাগি এইবাৰ 2026 চনৰ নিৰ্বাচনটো সকলোৱে মিলি কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM, CPIML, AJP, যিমান আমি ৰাজনৈতিক দল আছো আৰু ৰাইজখন আছে, গোটেই মানুহখিনি আমি একলগ হ'ব লাগিব আৰু যেনে তেনে এইবাৰ আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন ভাঙি দিব লাগিব। কেলে মই এইটো কথা ক'ব খুজিছো, কিয় মই এই চৰকাৰৰ বিৰুদ্ধে কথা কৈছো, তাৰ প্ৰধান কাৰণটো আপোনালোক সংখ্যালঘু ৰাইজ আপোনালোকে ভালকে বুজি পাব। আজি আপুনি এটা টুপি পিন্ধি বা মুখত দাড়ি আছে বা লুঙিখন পিন্ধি কোনো মানুহ আজি নগৰ বেৰাৰ পৰা গুৱাহাটীলৈ যাবলৈ ভয় কৰে। কৰে নে নকৰে বাৰু? মহিলাবিলাকক সোধক, সকলোৱে ভয়ত থাকে। মোৰ মায়েও উৰণি লৈ থাকে। কিন্তু সংখ্যালঘু মহিলাই যেতিয়া বুৰ্খা, কি বুলি কয় এখনক, বুৰ্খা বা হিজাব পিন্ধি যেতিয়া বাছখনত উঠে, ৰেলত উঠে, গাড়ীখনত উঠি গুৱাহাটীলৈ যাবলৈ ওলাই আহে, প্ৰত্যেকজন সংখ্যালঘু মানুহে মনে মনে ভয় খাই থাকে যে ৰাস্তাত বিজেপিৰ মানুহে দিগদাৰ কৰিব নেকি, RSS বা বজৰং দলৰ মানুহে আমাক ৰাস্তাত দিগদাৰ কৰিব নেকি। ল'ৰাটো যেতিয়া বেংগলৰলৈ গৈছে কাম কৰিবলৈ বা গুৱাহাটীত বিল্ডিঙৰ কাম কৰিবলৈ গৈছে, ডিব্ৰুগড় বা শিৱসাগৰত যেতিয়া আপোনাৰ ইটা ভাটাৰ কাম কৰিবলৈ, ইট ভাটাত কাম কৰিবলৈ গৈছে, তেতিয়াও প্ৰত্যেকজন মাক দেউতাক, আম্মা বা আব্বা, তেওঁলোকে অনবৰতে টেনশ্যন লৈ থাকে যে মোৰ ল'ৰাটো ভালে থাকিব নে নাথাকে। কেতিয়াবা কিজানি ক'ৰবাত কাণত ধৰিবলগীয়া হয়, ক'ৰবাত কিজানিবা আঁঠু কাঢ়িবলগীয়া হয়, ক'ৰবাত কিজানিবা মাৰ চাৰ খাই সন্মান নাইকিয়া হৈ যাবলগীয়া হয়। এইটো টেনশ্যনত অসমৰ সংখ্যালঘু মানুহ থাকে নে নাথাকে? ভয় খায় নে নাথাকে? নাখায়। আপোনালোকে ভয় খাই থাকে নে নাই? এতিয়া এইখন চৰকাৰে অসমৰ হাজাৰ হাজাৰ লাখ লাখ মানুহক ভয়ত ৰাখে, আৰু পৃথিৱীৰ কোনো ভাল চৰকাৰে তেওঁলোকৰ প্ৰজা, তেওঁলোকৰ জনগণক কেতিয়াও ভয় খুৱাই ৰাখিব নোৱাৰে। যি চৰকাৰে জনগণক ভয়ত ৰাখে সেই চৰকাৰ বেয়া চৰকাৰ, আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ সেইকাৰণে বেয়া, আৰু সেইকাৰণে আমি সকলোৱে মিলি এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত তুলিয়াব পাৰিবই লাগিব। সঁচাকে বিচাৰে নে নাই? সঁচাকে আপোনালোকে বিচাৰে নে নাই যে বিজেপিক এইবাৰ আমি শাসনৰ গাদীৰ পৰা খেদিম? এই বুলি কিমান মানুহে ভাবে? এইবাৰ খেদিম বুলি ভবা মানুহ কিমান আছে? ভাবে? তো তেতিয়াহ'লে কিন্তু মই আপোনালোকক এটা কথা কওঁ, যদি বিজেপিক খেদিব খোজে
তেতিয়াহ'লে অসমৰ সংখ্যালঘু মুছলমান মানুহে আৰু এটা দলকহে দিব লাগিব। কি বাৰু? AIUDF। বিজেপি দলটো হিন্দু সাম্প্ৰদায়িক দল আৰু AIDFটো হ'ল মুছলমান সাম্প্ৰদায়িক দল। আমাৰ ভাৰতৰ সংবিধান অনুসৰি কোনেও ধৰ্মৰ ৰাজনীতি কৰিব নোৱাৰে। ধৰ্ম নিৰপেক্ষ বা সেকুলাৰিজিমহে আমাৰ দেশৰ ৰাজনীতি হয়। আমাৰ দেশৰ সংবিধানত লিখি থোৱা আছে যে আমাৰ দেশখন গণতান্ত্ৰিক, আমাৰ দেশখনত ধৰ্ম নিৰপেক্ষতা চলিব, ইয়াত কোনো ৰাজধৰ্ম নাথাকিব। চৰকাৰে কোনো এটা ধৰ্মক বেছিকৈ গুৰুত্ব দি আন ধৰ্মৰ মানুহক উৎপাত কৰিব নোৱাৰিব। এইটো হ'ল ভাৰতৰ সংবিধানত লিখি থোৱা কথা। হয়নে নহয় ৰাইজ? হয়নে নহয়? এতিয়া বিজেপিয়ে কি কৰে, ভাৰতৰ সংবিধানখনক নামানি সিহঁতে অসম বা ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰিব খোজে। আৰু সেইকাৰণে মই নিজে হিন্দু মানুহ, কিন্তু মই কেতিয়াও বিজেপিক সমৰ্থন নকৰোঁ। কেলে নকৰোঁ? মই আকৌ কৈছো যে মই ধৰ্মৰ ভিত্তিত আধুনিক যুগত মানুহ ভাগ ভাগ হ'ব লাগে বুলি নাভাবোঁ। মোৰ মতে এতিয়া মানুহ প্ৰত্যেকজনে আধুনিক মনৰ হ'ব লাগে আৰু হিন্দু মুছলমানৰ কাজিয়া কৰি থাকিব নালাগে। ধৰ্মটো নিজৰ ঘৰত পালন কৰিব। মই যদি হিন্দু হওঁ, মই ঘৰত প্ৰাৰ্থনা কৰিম, আৰু আপুনি যদি মুছলিম হয়, আপুনি ঘৰত কি কৰিব? নামাজ পঢ়িব, ৰোজা ৰাখিব। এইটো ঘৰত কৰিবলগীয়া বস্তু। এই বস্তুটো চৰকাৰে কেতিয়াও অকল এইটোহে কৰিব পাৰিবা, এইটো কৰিব নোৱাৰিবা বুলি কেতিয়াও ক'ব নোৱাৰে। আৰু যদি কয় তেতিয়াহ'লে সেই চৰকাৰখন হ'ল এখন ধৰ্মীয় চৰকাৰ, আৰু আধুনিক যুগত আমি তেনেকুৱা কোনো ধৰ্মীয় চৰকাৰ মানি নলওঁ। আমি সেই চৰকাৰক উটুৱাই দিয়া দৰকাৰ, ভাঙি দিয়া দৰকাৰ, আৰু আমি সকলো মানুহ মিলি থকা দৰকাৰ। সেইকাৰণে মই হিন্দু মানুহ কৈও এনেকৈ এখন ধৰ্ম নিৰপেক্ষ চৰকাৰ বনাবলৈ লাগি আছো। এতিয়া যদি আপোনালোকে মুছলমান ধৰ্মৰ দল কৰে AIUDF, তেতিয়াহ'লে আমাৰ পিনৰ মানুহবিলাকে হিন্দু ধৰ্মৰ দল কৰিব। আৰু আমাৰ পিনৰ মানুহবিলাকে যদি হিন্দু ধৰ্মৰ দল বিজেপি কৰে, আপোনালোকৰ পিনৰ মানুহবিলাকে মুছলমান মানুহবিলাকে মুছলমান ধৰ্মৰ AIUDF দল কৰিব। হয়নে নহয় বাৰু? ইটোৰ আনটোৰ পৰিপূৰক। তাৰমানে মুদ্ৰা এটা, টকা এটা, কাৰোবাৰ লগত আছে নেকি টকা? মুদ্ৰা এটা, এটকীয়া বা দুটকীয়া পইচা এটা, মুদ্ৰা। এইটো অসমীয়াত যে কয় এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। এইফালে 2 টকা লিখা আছে, 2 টকা। এইফালে আছে অশোক চক্ৰ। কিন্তু দুইটা বস্তু এটা মুদ্ৰাতে আছে। যদি এইফালে 2 টকাটো লিখা আছে, এইফালে অশোক চক্ৰটো লিখা আছে, কিন্তু মুদ্ৰাটো একেটাই। ঠিক তেনেকে এইফালে যদি বিজেপি আছে আৰু এইফালে AIDF আছে, দেখোঁতে এনেকুৱা লাগে যে নহয় এইটো বেলেগ, এইটো বেলেগ, কিন্তু দুইটাই একেটা ধৰ্মীয় ৰাজনীতিৰে অংশ। কথাটো বুজি পালেনে নাই? সেইকাৰণে মই আপোনালোকক খোলা খুলিকে এটা কথা ক'বলৈ আহিছো, যদি আপোনালোকে কয় যে আমি AIDF এৰি দিম, মই আপোনালোকক উজনি অসমৰ পৰা আহিছো। মই আহোমৰ বংশৰ মানুহ। 17 বাৰ মোগলক খেলা মই আহোমৰ বংশৰ মানুহ। মই উজনি অসমৰ হিন্দু মানুহ এজন, অসমীয়া খিলঞ্জীয়া মানুহ এজন হিচাপে মই ক'বলৈ আহিছো যে যদিহে আপোনালোকে AIDF নামৰ মুছলমান ধৰ্মৰ সাম্প্ৰদায়িক দলটোক এৰি দিয়ে, মই উজনি অসমৰ মানুহবিলাকক হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ পৰা মানুহবিলাকক আঁতৰাই আনিব পাৰিম। সেইকাৰণে আপোনালোকক সকলোকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাবলৈ আহিছো।
আপোনালোকক সকলোকে মই ক'বলৈ আহিছোঁ, আপোনালোকৰ পৰা মই দুৱা মাগিবলৈ আহিছোঁ যে আমাক এইবাৰ 2026 চনত আপোনালোকে বিজেপি আৰু AIDF দুইটা পাৰ্টিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাবৰ কাৰণে দুৱা কৰক। দুইটা পাৰ্টি দেই, মই এটা কথা কৈ দিলোঁ, AIDFে যেনেকৈ মুছলিম কৈ ভোটটো লৈ একো কাম নকৰে, খালি আমাৰ ধৰ্মৰ মানুহ, আমাদের পার্টি হয়নে নহয়? ইয়ার আগতে জানিছে যেনেকে আছে নেকি এইটো যেনেকে ধৰ্মৰ পাৰ্টি বুলি কয় আমাদের পাৰ্টি, আৰু আগতে কি আছিলে বাপ দাদাৰ পাৰ্টি, আগতে বাপ দাদা পাৰ্টি কৰি জীৱনটো গ'ল। এবাৰ আমাদের পাৰ্টি আহিলে, এনেকে 80 বছৰ গ'ল, 80 বছৰ ভোট দিয়া 80 বছৰ হৈ গ'ল স্বাধীন ভাৰত। আপোনালোকৰ ইয়ালৈ অহাৰ ৰাস্তাটোত এতিয়ালৈকে দলং নহ'ল। হয়নে নহয়? আপোনালোকৰ ইয়াত থকা মানুহবিলাকৰ মাটিৰ পট্টা আছেনে নাই? 80 বছৰ ভোট দিলে, তাৰে 65 বছৰ কংগ্ৰেছৰ, হয়নে নহয়? কেইবছৰমান AGP, হয়নে নহয়? কেইবছৰমান CPM আৰু কেইবছৰমান AIDF, চবকে ভোট দি চালে, পালেনে? কিবা পালেনে? কি নাপালে? 1 নম্বৰ বস্তুটো নাপালে যে আপোনালোক এতিয়ালৈকে ভালকে অসমীয়া বুলিয়ে স্বীকৃতিটো নাপালে। হয়নে নহয় কওক? হয়নে নহয়? সেইকাৰণে মই খোলাখুলিকে ক'বলৈ আহিছোঁ, আপোনালোকে ভাল পায় বেয়া পায় মই নাজানো, আৰু মইতো ভাল পোৱা বেয়া পোৱাটো পাত্তাই নিদিওঁ কোনোদিন। আপোনালোকে জানেনে নাই মই হিমন্তক কেনেকে ধৰণে ধৰো দেখিছেনে নাই আপোনালোকে? আপোনালোকৰ সন্মুখত মই অকল হিমন্তক গালি নাপাৰো নহয়। হিমন্তক বিধানসভা আগফালে বহি থাকে, মই এডোখৰত বহি থাকো, মোক লাষ্টৰ চিটটোত চিট দিছে। কেলে জানে নাই? মই লাষ্টৰ চিটটো, কাৰণ মই যেতিয়া হুলস্থুল কৰোঁ পুলিচে যাতে মোক ফটকে টানি উলিয়াই লৈ যাব, বুজিছেনে নাই? তো মই হিমন্তক এনেকে সন্মুখত বহুৱাই কওঁ, বোলো তোমাৰ নিচিনা 2 নম্বৰী মানুহ অসমত আজিলৈকে জন্ম হোৱা নাছিল। দেখিছিলে নাই আপোনালোকে? হয়নে নহয়? মই মিছা কথা কৈছো নেকি? মইতো হিমন্তক কোনোদিন পাত্তাই নিদিওঁ, কোনোদিন কেতিয়াও। মইতো এইকেইদিন কৈ আছো যে হিমন্ত হ'ল অসুৰ। আমাৰ ভাওনাবিলাক যে চলে, উজনি অসমত যে ভাওনা চলে, শংকৰদেৱৰ ভাওনাবিলাকৰ মূল উদ্দেশ্য, গোটেই নাটকখনৰ উদ্দেশ্যটো হ'ল অসুৰটোক বধ কৰা, অসুৰ ৰাক্ষস, বুজিলে নাই? এইটো বধ কৰা। এইবাৰ মই যে এই 24 ঘণ্টা ঘূৰি ফুৰিছো, মোৰ একমাত্ৰ উদ্দেশ্যটো হ'ল হিমন্ত নামৰ ৰাজনীতিৰ অসুৰটোক এইবাৰ বধ কৰা। পাৰিম নে নোৱাৰে? কিন্তু যদি পাৰিবলৈ হয় আপোনালোকৰ সহায় লাগিব, আৰু আপোনালোকৰ সহায় মানে বেলেগ একো নহয়, আপোনালোকৰ সহায় মানে হ'ল আমাদের পার্টি তলা চাবি, আমাদের তলা চাবি, আমাদের তলাটোহে আজমল সাহেবৰ হাতত আছে, চাবিটো হিমন্তৰ হাতত। জানেনে নাই আপোনালোকে? জানেনে নাই? তলাটো, ইমান ডাঙৰ তলাটো বদৰুদ্দিন আজমল সাহেবে লগত ৰাখি থৈছে, চাবিটো ৰাখি থৈ দিছে হিমন্তই। হিমন্তই যেতিয়া চাবিটো খুলি দিয়ে, বদৰ সাহেবে কয় বোলে এইবাৰ ইনশাআল্লাহ এইবাৰ বোলে লুঙি টুপিৰ চৰকাৰ হ'ব। হয়নে নহয়? এই বুলি যেতিয়া কয় লুঙি টুপিৰ চৰকাৰ হ'ব, তাৰমানে কি? মিয়া মানুহৰ চৰকাৰ হ'ব। হিমন্তই হাল্লা কৰি দিয়ে, মিয়া আহি আছে। তাৰ টিভিটো আছে নহয়, নিউজ লাইভটো, হয়নে নহয়? গোটেই হুলস্থুল কৰি দিয়ে বোলে মিয়া আহি আছে, দিছপুৰ ল'ব এতিয়া। তাৰ পাছত ক'ব মই আছো, এইবাৰে শৰাইঘাটৰ ক্ষেত্ৰণ, এইবাৰ বিজেপিক ভোট দিয়া, মিয়াক আমি ইয়াৰ পৰা খেদি পঠিয়াই দিম। এইটোৱেই হয়নে নহয়? বদৰ চাহেবে কৈ দিব যে লুঙি টুপিৰ চৰকাৰ ইনশাআল্লাহ, এনেকে কৈ দিব। হয়নে নহয়? কওক, লগে সেইফালে চিঞৰি দিব
আমাৰ উজনি অসমৰ মানুহবিলাকে মিয়া মানুহ বেছি দেখিয়ে পোৱা নাই, টিভিতে বেছি দেখিছে। মাজে মাজে কাম কৰিবলৈ যোৱা দুটা এটা দেখে, গমেই নাপায়। এতিয়া দিছপুৰখন মিয়াই দখল কৰিলে, মিয়াই দখল কৰিলে, মিয়াই দখল কৰিলে, হয়নে নহয়? তো এনেকে হুলস্থুল হৈ যায়। তাৰ পাছত মিয়া মানুহবিলাকে চব AIDF-ক ভোট দিয়ে, এইফালে হিন্দুৱে ভোট দিছে বিজেপি। এইফালে মুছলমানে ভোট দিয়ে AIDF-ক, আৰু সেইফালে মুছলমানে ভোট AIDF-ক দিব বুলি ভাবি হিন্দুৱে একেলগতে বিজেপিকে বহাই দিয়ে। খেলাটো এইটো হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? এইবিলাক কৰি থাকোঁতে নিজৰ মাটি টুকুৰাৰ পট্টাটো ল'বলৈ আপোনালোক পাহৰিব। পাহৰিলে নে নাই? অকল লোকক দিশ দি থাকিলে হ'ব নেকি? অকল বদৰুদ্দিন আজমলক দুখ দিলে হ'ব নেকি? অকল হিমন্তক দুখ দি দিলে হ'ব নেকি? আপোনালোকে কিয় নিজৰ কথাটো নিজে ভাবি নলয়? কিয় অসমৰ সংখ্যালঘু ৰাইজে এইটো বুজি নলয় যে আমি যদি AIDF-ক ভোট দিওঁ তেতিয়াহ'লে হিন্দু মানুহবিলাকে বিজেপিক ভোট দিব। গতিকে হিন্দু বিজেপিক ভোট দিব নালাগে, আমি মুছলমানক ভোট দিব। এইটোহে আচল মানুহৰ কথা। হয়নে নহয়? অলপ মনে মনে আছে, বেয়া পাইছে চাগে। বেয়া পালে পাব আপোনালোকে। বেয়া পাইছে নেকি? মই একদম খাটাংকে ক'বলৈ আহিছো। মই সদায় হিমন্তক সোধো, বিধানসভাতে সোধো, আপোনালোকে চাইনে নাই চালে মই জানো। মই সোধো বোলে আপুনি বৰ হিন্দুক ভাল পায় ন? বোলে আমি হিন্দুত্ববাদী চৰকাৰ বনাম, মিয়াবিলাকক একদম খেদি দিম। মই সদায় কওঁ ঠিক আছে, হিন্দুক ভাল পায়, মইতো হিন্দু হয়। আপুনি মুছলমানৰ কাৰণে যে পেট্ৰলৰ দাম 100 টকা লগাইছে, মোৰ কাৰণে 20 টকা লগাই দিয়ক না। কথাটো বুজি পাইছেনে নাই? এনেকুৱা হিন্দু মুছলমান কৰি থাকোঁতে এটা মুৰ্গীৰ ডিমেৰ দাম 3 টকা থেকে গৈ কেইটকা হৈ গৈছে? কেইটকা? 10 টকা হৈ গৈছে। এইফালে হিন্দু মুছলমান, এইফালে বস্তুৰ দাম বঢ়াই দিলে। মোৰ হিন্দুটোকতো 3 টকাত ডিম দি থকা নাই, মুছলমানৰ পৰা 10 টকা লৈছে, মোৰ পৰাও লৈছে। খেলাখন কিন্তু মুছলমান। কথাটো বুজি পাইছেনে নাই? বুজি পাইছেনে নাই? সেইকাৰণে মই অতি স্পষ্টকে আপোনালোকক ক'বলৈ আহিছো, হিন্দু মুছলমান বাদ দিয়ক, হিন্দু মুছলমান বাদ দিয়ক, AIDF বিজেপিক বিদায় দিয়ক, আৰু অসমৰ বস্তুৰ দাম যাতে কমি যায় তাৰ কাৰণে একেলগতে মাত মাতিবলৈ আৰম্ভ কৰক। হয়নে নহয়? মাটিৰ পট্টা যদি পাব লাগে কাকো ভোট দি লাভ নাই। বিজেপিকটো দিলে আপোনালোকক খেদিবই, AIDF-কো দিলে গোটেই জীৱন আপোনালোকে ভোট দি থাকিলেও AIDF-ই আপোনালোকক পট্টা দিব নোৱাৰে, আৰু AIDF-এ অকলে জীৱনত কেতিয়াও চৰকাৰেই কৰিব নোৱাৰে। গোটেই জীৱনটো আপোনালোকে দি আপুনি দিয়ক, তাৰপিছত আপোনাৰ ল'ৰাই দিব বেটাই, তাৰপিছত আপোনাৰ নাতিয়ে দিব, তাৰপিছত পৰি নাতিয়ে দিব, এনেকে গোটেই জীৱন আপোনালোকে AIDF-ক দি থাকিলেও আপোনালোকে মাটিৰ পট্টা নাপায়। পাব নেকি? পাব নেকি? নাপায়। কাক ভোট দিলে আপোনালোকে পাব? দুটা বস্তু বুজি ল'ব। যদি সঁচাকে বাচিবলৈ কয় বিজেপি আৰু AIDF-ক ভোট দিয়াটো বন্ধ কৰক, আৰু 2 নম্বৰ কথাটো হ'ল যে মাটিৰ পট্টা দিব তাক ভোট দিয়া আৰম্ভ কৰক। মই আপোনালোকক গেৰাণ্টি দিছো, গেৰাণ্টি। যদি কোনোবা বিদেশী আছে 71 চনৰ আগতে অহা মানুহ চবেই মাটিৰ পট্টা পাব, আৰু 71 চনৰ পিছত অহা মানুহবিলাকক মই বাংলাদেশলৈ চব ঘূৰাই পঠিয়াম। মই আপোনালোকক গেৰাণ্টি দি কৈছো, যিদিনা মই চৰকাৰলৈ আহিম, ৰাইজৰ দলে যেতিয়া চৰকাৰত অংশগ্ৰহণ কৰিব, আদান দিছে নেকি? কি কৈ আছিলো? মই আদানৰ পিছতো দিম নে মই শেষ কৰি দিম? এতিয়া 2 মিনিট আছে। তো মই কি কৈ আছিলো? মই কৈ আছিলো যে মই আপোনালোকক গেৰাণ্টি দি গৈছো, এই নগৰ বেৰা আপোনালোকৰ মনত আছেনে নাই? মই বহুত দিনৰ আগতে এইফালে ইয়ালৈ আহিছিলো, মনত আছেনে নাই? নাও লৈ চব ঘূৰি ফুৰিছিলো, চৰ চাকৰি
চৰ চাপৰি অঞ্চল মনত আছেনে নাই? মই আজিৰ দিনৰ মানুহ নহয়, 95 চনতে এইবিলাকত যেতিয়া মিয়াই মানুহ কাটি খাই বুলি ভাবি আছিলে মানুহে, সেই সময়ত মই মিয়া মানুহৰ মাজে মাজে ঘূৰি ফুৰিছিলো। বুজিলে নাই? আমাৰ উজনি অসমৰ মানুহবিলাকে ভাবি থাকে যে মিয়া মানুহৰ তালৈ গ'লে মাৰিয়ে পেলাব নেকি। বুজিলে নাই? মই আকৌ একদম মিয়া মানুহৰ গৈ একেবাৰে মছজিদ আৰু কি কয় মাদ্ৰাছা চবতে গৈ শুই মেলি খাই মেলি কথা বতৰা পাতি ৰাতি 2টা বজাতো মিটিং কৰি থাকো। মোৰ কাৰণে কোনো ঠাই, মই পাহাৰলৈ গ'লেও একেটাই, মই ভৈয়ামলৈ গ'লেও একেটাই, মই হিন্দুৰ ওচৰলৈ গ'লেও একেটাই, মই মুছলমানৰ ওচৰলৈ গ'লেও একেটাই। মোক পৃথিৱীত আজিলৈকে কোনেও খেদিব নাই। মই মুছলমানৰ ওচৰতো একেটাই, একেই। মই মাজতে সেইদিনা মুছলমান মহিলা এগৰাকীক সেইদিনা চুমা খাইছিলে। গম পায়নে নাই? মোক এতিয়া হিমন্তই চুমা বাবা নাম দিছে। জানেনে নাই? এই এভিকশ্যন কৰিছিলে ধুবুৰী, ঘৰ ভাঙি দিলে। মই কোনো নাযায়, AIDF-ও নাযায়, কংগ্ৰেছো নাযায়, অইন পাৰ্টিও নাযায়, কোনেও খবৰ ল'বলৈ নাযায়, ভয় কৰে চবে। মই বোলো মানুহৰ বিপদৰ সময়ত মই কিয় নাযাম? মই গৈ জাপ মাৰি উচ্ছেদৰ তাতে ওলালোগে। ওলোৱাত আহি একদম এগৰাকী মাতৃ আহি মোক সাৱটি ধৰি কান্দিবলৈ লাগিল। মাতৃগৰাকী যেতিয়া কান্দিবলৈ লাগিলে, মোৰ কাৰণে সেয়া হিন্দু নে মুছলমান চোৱাৰ দৰকাৰ নাই, মোৰ কাৰণে সেয়া মানুহ। মই যেনেকৈ মোৰ মাক চুমা খাওঁ আৰু মোৰ মায়ে যেনেকৈ মোক চুমা খায়, সেই বুঢ়ী মানুহগৰাকী, বয়সীয়াল মানুহগৰাকীক মই কপালতে এটা চুমা খাওঁ। বোলো ইমান বেয়া অৱস্থাত পেলাইছে আমাৰ চৰকাৰখনে, আমাৰ অসমৰ চৰকাৰখনে, আমাৰ তথাকথিত হিন্দুৰ চৰকাৰখনে ইমান বিপদত পেলাইছে। গতিকে এই সংখ্যালঘু মহিলাগৰাকীক মই মৰম কৰাটো মোৰ এটা জাতীয় দায়িত্ব। এই বুলি ভাবি মই চুমাটো খালো, আৰু চুমাটো খোৱাৰ কাৰণে হিমন্তই ক'লে ইচুমা বাবা বুলি। বুজিলে নাই? মই আকৌ কেয়াৰ চেয়াৰ নকৰোঁ। এতিয়া আজান দিছে, মই 5 মিনিট ৰৈ দিওঁ।